সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিশ্বনাথ চাৰিআলিৰ পৰাই ভিডিঅ' কৰি আছোঁ। আমি আছোঁ তাতে আৰু আমি এতিয়া তিনিওটা ওলাইছোঁ এটা ধুনীয়া জেগালৈ যাবলৈ। ধুনীয়া মানে কি, আমি গৈ আছোঁ চতিয়ালৈ আৰু প্ৰায় 5টা বজাত ঘৰৰ পৰা ওলাই গ'লোঁ। চতিয়াৰ গলি এটাৰ মাজত এনেকৈ ধুনীয়াকৈ গৈ আছোঁ। ইমান ভাল লাগিলে নহয় গছকেইজোপাৰ সৈতে ৰাস্তাটো। আৰু আমি আহি পালোহি একচুৱেলি চতিয়াতে এটা ষ্টেডিয়াম আছে আৰু তাতে আজি মোৰ মানুহজনৰ খেল আছে আৰু সেইকাৰণে ভাবিলোঁ আমিও আহোঁ। যিহেতুকে ৰাতি খেল হ'লে চাই বৰ ভাল লাগে, লাইটৰ পোহৰত এনেকৈ খেলখন চোৱাৰ আমেজটো বহুত বেলেগ। আৰু এইফালে তেওঁলোক ৰেডি হৈছে, লগতে এইফালে দেখিছেনে পোহৰে বাহিৰতে এনেকৈ বেট বল লৈ খেল আৰম্ভ হোৱাৰ আগে আগে ধুনীয়াকৈ তাহাঁতিও অলপ সময় খেলিলে, ফূৰ্তি ফাৰ্তা কৰিলে, ভালো পালে, মুকলি পালে, বহুদিনৰ মূৰত ফিল্ডখনলৈ নামিলে। আৰু তাৰ মানে মোৰ মানুহজনৰ চিনাকি বহুত আছে, আমাকো চিনি পায় আৰু তাকো চিনি পায়। তাকো বহুতে গাইড কৰি আছে ভালকৈ খেলিবলৈ, তাক হেৰি কৰিবলৈ ইনস্পায়াৰ কৰি আছে। আৰু এফালে আমাৰ সকলো ৰেডি হৈ গ'ল খেলিবলৈ। মোৰ মানুহজনে বেটিং কৰি আছে, অকণমান ৰাখিলোঁ ভিডিঅ' কেপচাৰ কৰি। আৰু প্ৰায় 11টা বজাত খেলখন শেষো হ'ল। এখন ফ্ৰেণ্ডলি মেটচ আছিলে, নিজৰ মাজতে খেলিছিলে, জাষ্ট ফৰ মানে এটা গেট টুগেডাৰ টাইপৰ আছিলে। আমি ইয়াত সকলোৱে মিলি ডিনাৰো কৰিলোঁ, ইয়াত দাদা দুজন মানে বনালে আৰু খাই বহুত ভাল লাগিলে। আৰু ইয়ালৈ আহিও সকলোকে লগ পাই বহুত বেছি এনজয় কৰিলোঁ, বহুত ভাল লাগিলে। লাষ্টত মেন অফ দ্য মেটচো দিলে আৰু প্ৰায় 1টামান বাজিলে একচুৱেলি আমি ঘৰলৈ আহোঁতে। চবেই কথা পাতি হাঁহি ফূৰ্তি কৰি মানে ইমান ধুনীয়াকৈ গধূলি সময়টো পাৰ হ'ল নহয়, কেনেকৈ বুজাম। আৰু ভাল লাগিলে আমাকো, আমি সেই পাৰ্ট হ'বলৈ পালোঁ ইমান ধুনীয়া এটা প্ৰগ্ৰেমৰ। আৰু ৰাতি আহি আৰু ভিডিঅ' কৰা নহ'লে, প্ৰায় 2টাই বাজিলে মানে শুওঁতে মেলোঁতে। আৰু আমি পিছদিনাই একচুৱেলি মা বাবা আমি দুয়োটা গোটেইকেইটা একচুৱেলি পৰিয়ালৰ গোটেইকেইটা ওলালোঁ ডিব্ৰুগড়লৈ বুলি। আৰু মাহঁত আমাৰ লগত ডিব্ৰুগড় আহিব কেইদিনমান থকাকৈ। আৰু এয়া হৈছে নেক্সট ডে'ৰ চিন। দেউতাই বাবাই ধুনীয়াকৈ গেট ছেট লগাই এয়া আমি ওলালোঁ ধুনীয়াকৈ ডিব্ৰুগড়লৈ বুলি। পোহৰ বহুত হেপী একচুৱেলি তাৰ লগত ককা আইতা অহাৰ কাৰণে। ৰাস্তাত আহি থাকোঁতে এই ৰাজস্থান ৰয়েলছৰ যে খেল হৈছিলে তেতিয়া যোনখন বাছ ইউজ কৰিছিলে সেই বাছখন দেখা পালোঁ একচুৱেলি। নৰ্মেলিয়ে গৈ আছিলে কিন্তু ভাল লাগিলে। মই একচুৱেলি ৰাজস্থান ৰয়েলছৰ বহুত ছাপৰ্টাৰ হয়, সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখুৱালোঁ। আৰু আমি প্ৰায় সেই বিহপুৰীয়াত আমি ধুনীয়াকৈ আকৌ ভাত সাজ খালোঁ। আমি ৰাতিপুৱা 11টামান বজাতে ওলাইছিলোঁ আৰু ঘৰ আহি পালোঁ। আহিয়ে দেখিছোঁ আংকলহঁতৰ ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে। যাওঁতে নেদেখিলোঁ, এতিয়া আহিহে দেখিলোঁ। ভাল লাগিলে, মনটো বৰ ফূৰ্তি লাগিলে। আৰু সেইদিনাখন আৰু ভিডিঅ' নকৰিলোঁ। নেক্সট ডে' মা মই আমি দুজনী ওলাই গ'লোঁ অকণমান বজাৰলৈ বুলি। মানুহজনে আগবঢ়াই দিছিলে বাৰু। আমি গ'লোঁ বিশাললৈ, মাৰ কিবাকিবি সৰু সুৰা বস্তু, লগতে মোৰো আছিলে কিবাকিবি ল'বলৈ। চ' সেই গতিকে আমি দুয়োজনী পালোঁগৈ বিশাললৈ বুলি। মাইকী মানুহটো জানেই আৰু শ্বপিং কৰিব পালেতো আৰু বেলেগ একোৱেই নালাগে। সৰু সুৰা কেইটামান বস্তু ল'লোঁ ঘৰৰে, মাৰো ল'লে কিবাকিবি। আৰু সেয়াই এনেকৈয়ে এইকেইদিন পাৰ কৰিছোঁ। মাহঁতো আছে, ভালো লাগিছে। বেছি কথা পতাহে হৈছে, ভিডিঅ' কৰা হোৱাই নাই, সেইকাৰণে যিকণ কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজি মোৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ' দি থাকিম, চাব আপোনালোকে আৰু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। বাই বাই।